তিনি দিন ধৰি কংগ্ৰেছৰ এখন সভা অনুষ্ঠিত হৈছিল আৰু সেই সভাৰ অন্তত কংগ্ৰেছে যিখিনি সিদ্ধান্ত গ্ৰহণ কৰিছিল সকলোখিনি সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰ ৰাজহুৱা কৰিছিল আৰু আগন্তুক নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিক প্ৰতিহত কৰিবৰ কাৰণে কংগ্ৰেছে যিখিনি ৰণকৌশল প্ৰস্তুত কৰিছিল সেই ৰণকৌশলৰ সন্দৰ্ভতেই মুখ্যমন্ত্ৰীয়ে কিছু আভাস দিছিল সংবাদ মাধ্যমৰ আগত আৰু তাৰ পিছত আজি ভূপেন বৰা ডাঙৰীয়াকে আৰম্ভ কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰেও মুখ্যমন্ত্ৰীক উভতি ধৰিছে আৰু মুখ্যমন্ত্ৰীৰ সেই বক্তব্যক নৎসাত কৰিছে আচলতে কি হৈছিল নো তাত কি কথা কোৱা হৈছিল কোনখিনি কথাই অগ্ৰাধিকাৰ পাইছিল মই প্ৰথমতে এখন আপোনালোকক প্ৰতিবেদন দেখুৱাই ল'ব বিচাৰোঁ আৰু তাৰ পিছত ষ্টুডিঅ'ত থকা অতিথিসকলৰ কাষলৈ পুনে পুনে উভতি আহিম যিকেইটা তেওঁলোকে ৰাস্তা বুজালে যে এনেকে কংগ্ৰেছ দল অহাবাৰ জিকিব তেনেকুৱা ৰাস্তা দি যদি অসমত কোনোবাই ৰাজনীতি কৰিব খোজে তেলে মই ভাবো ৰাজনীতি কৰিব নালাগে মোক আহি ক'লে ময়ে চকীখন এৰি দিম কংগ্ৰেছক গতাই দিম যে কৰক অসম কংগ্ৰেছৰ 3 দিনৰ সভাৰ অন্তত মুখ্যমন্ত্ৰীয়ে চকী এৰি দিম বুলি কৈছে আপুনি চাব কিন্তু ফিল্ডত নমাই নাই 3 দিন মিটিং হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে চকী এৰি দিম বুলি কৈছে আৰু যি সময়ত সেই কথাটো কৈছে আপোনালোকে টিভি ফুটেজটো আকৌ চাব পুৰা নাৰ্ভাছনেছটো চিএমৰ মুখত ওলাই পৰিছে তেওঁ দেখা পাইছে এক্স চিএমটো যেতিয়া তেওঁ কৈছে যে কংগ্ৰেছে মোক ইমান আক্ৰমণ কৰিব নালাগে মই লাগিলে চকী এৰি দিম সেই বুলি কওঁতে তেখেতৰ মুখত তেখেত যে প্ৰাক্তন মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে সেইটো চকু মুখত স্পষ্টকৈ ওলাই পৰিছে ইমানেই নহয় এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ভূপেন বৰাৰ বিনামূলীয়া পৰামৰ্শ আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি পৰামৰ্শ দিছোঁ যে ক্ষমতা হেৰুৱালে ঘপককৈ যদি গম নাপায় আগতীয়াকৈ তেতিয়া কেতিয়াবা আঘাত অন্তৰত বহুত জোৰছে লাগে কিন্তু আপুনি যে মানসিক প্ৰস্তুতি চলাইছে ক্ষমতা হেৰুৱাবৰ কাৰণে চকী এৰিবৰ কাৰণে যে আপুনি কালিৰ পৰা যে আমাৰ মিটিং তিনিখন হৈ যোৱাৰ পাছত যে 3 দিনৰ মিটিঙৰ পাছত যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে মানসিক প্ৰস্তুতি চলাইছে এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে বৰ ভাল হৈছে কিন্তু ঘপককৈ ক্ষমতা গ'ল বুলি যদি আপুনি খবৰ পাই যায় তেতিয়া আপোনাৰ অন্তৰ আঘাতটো বহুত জোৰছে লাগিব কথাৰ গুৰি আছিল কংগ্ৰেছৰ 3 দিনীয়া মন্থন সভা জিতেন্দ্ৰ সিঙৰ উপস্থিতিত কংগ্ৰেছৰ সভাত জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰে হেনো দিছিল বিশেষ দিহা মুখ্যমন্ত্ৰীৰ গুপ্তচৰে সেই খবৰ আনি মুখ্যমন্ত্ৰীক দিয়াত ব্যথিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেয়া দেখি শুনি আকৌ কংগ্ৰেছৰ প্ৰতিক্ৰিয়া যোৱাকালি কংগ্ৰেছ দলৰ এখন মিটিং হৈছিল ৰাজীৱ ভৱনত তাতে আলোচনা কি হৈছে কি হোৱা নাই মই গোটেইখিনিয়ে গম পাইছোঁ বেলেগ কথা কিন্তু পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াই আলোচনাত কিছুমান প্ৰস্তাৱ দিছিলে সেই প্ৰস্তাৱকেইটাই ব্যক্তিগতভাৱে মোক বহুত দুখিত কৰিছে কি প্ৰস্তাৱ দিছিল কি দিয়া নাই মই ক'ব নাযাওঁ কিন্তু ঘাটোৱাৰ ডাঙৰীয়াক মই বহুত দিনৰ পৰা সন্মান কৰোঁ ব্যক্তিগত সম্পৰ্ক আছে কিন্তু তেওঁ কৈছে মিটিঙত যে ডেভেলপমেণ্ট দি আমি বিজেপিক হৰুৱাব নোৱাৰোঁ গতিকে আমি এই ৰাস্তা ল'ব লাগিব যিকেইটা ৰাস্তাৰ কথা তেওঁ ক'লে ইমান ডাঙৰ জ্যেষ্ঠ নেতা হিচাপে সেইকেইটা ৰাস্তাৰ কথা তেওঁ ক'ব নালাগিছিল আৰু জিতেন্দ্ৰ সিঙেও সেইকেইটাৰ কথা শুনি বহুত হাততালি বজালে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপৈনত গুপ্তচৰ বাৰ্তা সম্পৰ্কত দিয়া প্ৰতিক্ৰিয়াৰ প্ৰত্যুত্তৰ মই লিখি দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপৈনত গুপ্তচৰে সঠিক বাৰ্তা দিয়াত ব্যৰ্থ হৈছে তেওঁ ইণ্টেলিজেঞ্চ ফেইলাৰ ঘাটোৱাৰ ডাঙৰীয়া ৰাজীৱ ভৱনৰ এখনো সভাত উপস্থিত নাছিল আৰু যিবোৰ সভা আমাৰ হৈছিলে সেইবিলাক আলোচনাৰ নিচিনা বহি পেলাই যে মুখামুখি কথা পতা য'ত হাত চাপৰি কোনো পৰিৱেশ নাছিলে গগন বৰা ডাঙৰীয়াও গৈছিলে এখেতক প্ৰশ্ন সোধা হৈছে উত্তৰ দিছে ইয়াত হাত চাপৰি কোনো চান্স নাছিলে গতিকে 100% মুখ্যমন্ত্ৰীৰ এই গুপ্তচৰবিলাক উপৈনত ইনফৰমেশ্যন কাৰেক্ট দিব পৰা নাই কি চূড়ান্ত সিদ্ধান্ত হ'ব আৰু তাক ইমপ্লিমেণ্টেশ্যনৰ যিটো কৰ্তৃত্ব সেইটো মোৰ কালিলৈ আমি মিটিংবিলাকৰ পাছত কি কি কাৰ্যসূচী ল'ম যিটোৱে চিএমক হতবাক কৰি তুলিছে সেই কাৰ্যসূচী আমি ল'ম সেইটো মোৰ নেতৃত্বত হ'ব এই প্ৰতিবেদনখন চোৱাৰ পিছত আপোনালোক নিশ্চয় নিশ্চিত হৈছে যে আমি কি কথা আলোচনা কৰিব বিচাৰিছোঁ আচলতে কংগ্ৰেছৰ 3 দিনীয়াকৈ অনুষ্ঠিত হোৱা সেই সভাৰ অন্তত কি কি সিদ্ধান্ত হৈছিল সেয়া মুখ্যমন্ত্ৰীৰ গুপ্তচৰে মুখ্যমন্ত্ৰীক অৱগত কৰিছিল আৰু তাৰ পিছতে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কিছু বক্তব্য ৰাখিছিল যাক লৈ এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পৰা আৰম্ভ কৰি প্ৰাক্তন সাংসদ কেন্দ্ৰীয় মন্ত্ৰী প্ৰাক্তন সভাপতি পৱন সিং ঘাটোৱাৰেও নিজৰ স্থিতি স্পষ্ট কৰিছে মই পুনে পুনে
চিনাকি কৰি দিব বিচাৰিছোঁ পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া আমাৰ লগত পোনপটীয়াকৈ আছে। পৱন সিং ঘাটোৱাৰক মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। অদীপ কুমাৰ ফুকন ডাঙৰীয়া আছে, ঋতুবৰণ শৰ্মা ডাঙৰীয়া আছে, বেদব্ৰত বৰা ডাঙৰীয়া আছে আৰু পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰেও আজিৰ অভিমতৰ অন্যতম অতিথি। দুগৰাকী বিজেপিৰ আৰু দুগৰাকী কংগ্ৰেছৰ নেতৃত্ব আছে, নেতা আছে আৰু এগৰাকী অৰাজনৈতিক ব্যক্তি হিচাপে, ৰাজনৈতিক বিশ্লেষক হিচাপে অদীপ কুমাৰ ফুকন ডাঙৰীয়া আছে। মই প্ৰথমতেই পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াৰ কাষলৈকে পোনে পোনে যাব বিচাৰোঁ। ঘাটোৱাৰ ডাঙৰীয়া, আপুনি নিশ্চয় আমাৰ ইয়াৰ এখন প্ৰতিবেদন আমি বজাইছোঁ, যিসকল দৰ্শকে গম পোৱা নাছিল আমি তেখেতসকলক দেখুৱাইছোঁ আচলতে আমি কি কথা পাতিব বিচাৰিছোঁ, কি কথা আলোচনা কৰিব বিচাৰিছোঁ। সঁচাকৈয়ে আপুনি এনেকুৱা কি কি কথা কৈছিল যাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে ইমান ক্ষোভ আৰু উষ্মাৰে ক'বলগীয়া হৈছে? আপোনাৰ নিচিনা জ্যেষ্ঠ নেতাৰ পৰা তেওঁ সেয়া আশা কৰা নাছিল। আপোনাৰ লগত এটা সুদীৰ্ঘ সময় ব্যক্তিগত সম্পৰ্ক আছিল, তাৰপিছতো আপুনি তেনেধৰণৰ পৰামৰ্শ দিয়াটো তেখেতে অত্যন্ত দুখ পাইছে। আপুনি কি কি পৰামৰ্শ দিছিল? নিতুমণি শইকীয়া ডাঙৰীয়া, মোক এই সুবিধা দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। 3 দিনৰ সভাত 2 দিন মই গুৱাহাটীতে নাছিলোঁ, শেষৰ দিনাৰ সভা মই উপস্থিত আছিলোঁ। আৰু এটা চেনেলত, টিভি চেনেলত কৈছে যে মই দীঘলীয়া বক্তৃতা দি সভা আৰম্ভ কৰিছোঁ। সেই সভাত বক্তৃতা দিয়াৰ কোনো পৰিৱেশেই নাছিলে বা বক্তৃতা দিয়াৰ কোনো কথাই নাই আৰু পৰামৰ্শ দিয়াৰ কোনো কথা নাই। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো তেখেতৰ অভ্যাস, বিৰোধী ৰাজনৈতিক দলৰ মিটিঙত তেখেতৰ গুপ্তচৰ আছে। গুপ্তচৰৰ মই ভাবোঁ যে কোনো কাম নাই, কাৰণ যি ৰাজনৈতিক দলে কিবা ষ্ট্ৰেটেজি বনালে সেইটো ৰাইজৰ ওচৰত লৈ যাব আৰু ৰাইজে সিদ্ধান্ত দিব আৰু ৰাইজৰ সিদ্ধান্ত মতেহে চৰকাৰ পৰিৱৰ্তন হ'ব নহ'ব। কিন্তু এটা কথা মই ক'ব বিচাৰিছোঁ, মোৰ দীঘলীয়া ৰাজনৈতিক জীৱনত এনেকুৱা নিকৃষ্ট ৰাজনীতি মই কেতিয়াও কৰা নাই। মই কেতিয়াও কোনো ৰাজনৈতিক দলৰ নেতাক ব্যক্তিগত আক্ৰমণ কৰা নাই, পৰিয়ালকতো কোনোদিনেই অনা নাই। যিকেইজন মানুহ মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিছে, স্বৰ্গীয় আমাৰ যোগেন্দ্ৰ নাথ হাজৰিকা প্ৰাক্তন মুখ্যমন্ত্ৰী, তেখেত প্ৰতিদ্বন্দ্বিতা কৰিছিলে, বিজু ফুকন কৰিছিলে, অজিত চলিহা ডাঙৰীয়া মোৰ লগত কৰিছিলে, সৰ্বানন্দ সোণোৱাল কৰিছিলে, ৰামেশ্বৰ তেলী কৰিছিলে আৰু সকলোৰ লগতে মোৰ ব্যক্তিগত সম্বন্ধ আজিও ভাল ল'ব পাৰে। মই চেলেঞ্জ দি কৈছো যে এনেকুৱা কামাখ্যা তচাৰ লগতো মোৰ ব্যক্তিগত সম্বন্ধ ভাল, আপোনালোকে এতিয়াও ফোন কৰি সুধি ল'ব পাৰে। এনেকুৱা নিকৃষ্ট ৰাজনীতি মই কেতিয়াও কৰা নাই আৰু কোনো মানুহে, অসমৰ কোনো এজন ব্যক্তিয়ে, মই চেলেঞ্জ দি কৈছো যে পৱন ঘাটোৱাৰে কাবাক উপলুঙা কৰি কথা কৈছে, কাবাক কিবা ইনচাল্ট কৰি কথা কৈছে, কিবা বেয়া শব্দ ব্যৱহাৰ কৰিছে, মোৰ ৰাজনৈতিক জীৱনত মই যিমান পাৰোঁ মাৰ্জিতভাৱে মই সেই কাম কৰিছোঁ আৰু মোৰ বোধেৰে মোৰ বিপক্ষৰ কোনো মানুহ, সেইকাৰণে মোৰ প্ৰফুল্ল মহন্তৰ লগতো ভাল, বৃন্দাবন গোস্বামীৰ লগতো ভাল, অতুল বৰাৰ লগতো মোৰ ভাল, যিমান মানুহ আছে তেওঁলোকৰ যিবোৰ আমাৰ লগত যিবোৰ বিজেপিৰ MP আছিলে সকলোৰ লগত মোৰ ব্যক্তিগত সম্বন্ধ ভাল। মই কেতিয়াও ৰাজনৈতিক প্ৰতিদ্বন্দ্বীক শত্ৰু বুলি নাভাবোঁ। তেওঁ আৰু মই একেটা সমাজৰ, তেওঁ এটা বেলেগ নীতি আদৰ্শ বিশ্বাস কৰে, মই এটা নীতি আদৰ্শত বিশ্বাস কৰোঁ। আৰু ইয়াত ল'ৰা ছোৱালী পৰিবাৰক অনাৰ কথাটো মাননীয় মুখ্যমন্ত্ৰীৰ লগত তেওঁ প্ৰথম যিদিনা কংগ্ৰেছত জইন কৰা নাই তেতিয়াৰ পৰা মই তেওঁ চিনি পায়। তেওঁ মোৰ ব্যক্তিগতভাৱে মই জানো, মোৰ পৰিয়ালে তেওঁৰ পৰিয়ালক জানে, তেওঁৰ পৰিয়ালক জানে। কিনো ইমান হঠাতে এনেকুৱা হৈ গ'ল পৱন ঘাটোৱাৰৰ যে তেওঁৰ পৰিয়াল আমুক তামুক আনিব, এইবোৰ কথা কেতিয়াও এইটো কোৱা নাই। আৰু এটা দুটা আদৰ্শৰ, কংগ্ৰেছ আৰু বিজেপিৰ আদৰ্শক সদায় বিৰোধ কৰি আছো, বৰ্তমানো আছো, ভৱিষ্যতো কৰিম। আৰু যিমান পৰা যায় এই ৰাজনৈতিকভাৱে, আমাৰ গণতান্ত্ৰিকভাৱে এই বিজেপিক ক্ষমতাচ্যুত কৰি কংগ্ৰেছৰ নেতৃত্ব চৰকাৰ গঠন কৰা আমাৰ লক্ষ্য, কিন্তু তাত ব্যক্তিগত কথা কোনো আক্ৰোশৰ কথা নাই। ঘাটোৱাৰ ডাঙৰীয়া, আপুনি কৈছে যে আপুনি ৰাজীৱ ভৱনৰ সভাত আপুনি নাছিলেই, আপুনি লিলিৰ হোটেলৰ সভাখনতহে উপস্থিত আছিল, আপুনি 2 দিনৰ সভাত উপস্থিত নাছিল বুলিয়ে কৈছে। কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে আপুনি ৰাজীৱ ভৱনৰ সভাত আপুনি কি কৈছে, তেওঁ গোটেইখিনি তেওঁৰ হাতত খবৰ আছে আৰু তেওঁক জানে মানে কি কি পৰামৰ্শ দিয়া হৈছিল। তেওঁ এইটো কথা কৈছে যে আপোনাৰ লগতো আপুনি যেনেকৈ কৈছে তেখেতেও কৈছে যে এটা দীঘলীয়া সম্পৰ্ক আছিল, ব্যক্তিগতভাৱে তেওঁ দুখ পাইছে যে আপুনি সেই পৰামৰ্শখিনি আগবঢ়োৱালে। আৰু আপুনি এতিয়া কৈ আছে তেনেকুৱা নিকৃষ্ট ৰাজনীতি মই কেতিয়াও কৰা নাই আৰু আগন্তুক দিনতো নকৰোঁ। কথা হ'ল কোনখিনি কথানো আপুনি কোৱা বুলি কোৱা হৈছে, সেই নিকৃষ্ট কথাখিনি কি আপুনি নিকৃষ্ট ৰাজনীতি কৰিছে?
নহয় তেখেতৰ যিটো বক্তব্য এই বক্তব্য মই জনা নাছিলো তেখেতে চেক কৰি ল'ব পাৰে 16 তাৰিখৰ ফ্লাইটত মই গৈছো গুৱাহাটীলৈ 16 তাৰিখৰ ফ্লাইটত মই গুৱাহাটীত গৈছো 16 তাৰিখৰ ফ্লাইটত মই গুৱাহাটীলৈ গৈছো আৰু 17 তাৰিখৰ মিটিং মই এটেণ্ড কৰিছো 18 তাৰিখে মই ঘূৰি আহিছো এক নম্বৰ কথা তেখেতৰ চেনেলত নিউজ লাইভত নিউজটো ওলাইছিলে মই শুনা নাই এজন ৰিটায়াৰ্ড মেডিকেল কলেজৰ প্ৰফেচাৰে মোক ফোন কৰি ক'লে যে ছাৰ কি কথা ক'লে আপুনি যে এনেকা কথা ওলাইছে মইতো তেতিয়ালৈকে নাজানো তেতিয়া তেওঁলোকৰ ডিব্ৰুগড়ৰ নিউজ লাইভৰ বিৰু চিপক মই ফোন কৰি ক'লো যে তোমালোকৰ টিভিত কি ওলাইছে সেই টিভি মই নাচাওঁ জেনেৰেলি কি ওলাইছে তুমি মোক দিয়া সুৰুজ দত্তক ফোন কৰি ক'লো তেওঁ মোক হোৱাটছএপত দিলে তাৰ পিছতে মই চাইছো মইতো এইটো চোৱাই নাছিলো মই চাইছো তাৰ পিছতে মই চাইছো তেখেতে যে কৈছে যে এনেকুৱা ঘাটুৱাৰে এনেকুৱা ব্যক্তিগত মই কৈছো যে মই চ্যালেঞ্জ দি কৈছো মই মাননীয় মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাব বিচাৰিছো যে মই এজন কংগ্ৰেছী মানুহ নন কংগ্ৰেছী মানুহে কৈ দিয়ক যে পৱন ঘাটুৱাৰে সেইদিনা মিটিঙত হেমন্ত বিশ্ব শৰ্মাৰ নাম লৈছে বা এনেকুৱা কিবা কথা কৈছে কোনো এজন মানুহে কৈ দিয়ক মোৰ এইটো স্বভাৱ নহয় মই কেতিয়াও কোৱা নাই আৰু মই ব্যক্তিগতভাৱে অত্যন্ত ব্যতীত আৰু কি কাৰণে ইমান 25 বছৰৰ চিনাকিৰ পিছতো মাননীয় মুখ্যমন্ত্ৰীয়ে তেওঁৰ গুপ্তচৰৰ কথাটো বিশ্বাস কৰিলে মই তেখেতৰ এডিটৰক ফোন কৰি ক'লো জাৰিৰ হুছেইনক যে আপোনালোকে এনেকুৱা নিউজ দিয়াৰ আগতে ক্ৰছ চেক কৰি ল'ব লাগিছিলে মই কৈছো নে নাই আপোনালোকে ক্ৰছ চেক কৰি ল'ব লাগিছিলে আৰু আপোনালোকে মোৰ এই ৰাজনৈতিক পৰিক্ৰমাত কেতিয়াবা এনেকুৱা ঘটনা এটা দেখিছেনে আপুনি কি কি কোৱা বুলি কোৱা হৈছে কবাতো হ'ব লাগিব আপোনাৰ বিৰুদ্ধে অভিযোগ কি আপুনি কোনখিনি কথা কৈছে যিটো কাৰণে মুখ্যমন্ত্ৰীয়ে ব্যক্তিগতভাৱে দুখ পাইছে আপুনি কৈছে নাই কোৱা কিন্তু আপোনাৰ বিৰুদ্ধে যিটো অভিযোগ আহিছে কি কোনটো অভিযোগ মানে তেওঁ কৈছে মই কৈছোৱে যে ব্যক্তিগত আক্ৰমণ কৰিছে তেওঁৰ পৰিবাৰক আক্ৰমণ কৰিছে তেওঁৰ ল'ৰা ছোৱালীৰ কথা এইবোৰ ইমান নিকৃষ্ট কথা মই চিন্তাই নকৰো এইটো কোৱাটো দূৰৰে কথা আৰু মই কৈছো দ্বিতীয় এজন অসমৰ ৰাজনৈতিকে কৈ দিয়ক যে পৱন ঘাটুৱাৰে এনেকুৱা ৰাজনীতি কৰে মই অপোন চ্যালেঞ্জ দি কৈছো যিকোনো ৰাজনৈতিক দলৰ কমিউনিষ্ট ছচিয়েলিষ্ট বিজেপি যিকোনো দলৰ তেখেতৰ দলৰ মানুহ যিসকলৰ লগত মই প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বিতা কৰিছিলো তেখেতসকলৰ পৰা সোধক যে এনেকুৱা কথা পৱন ঘাটুৱাৰে কেতিয়াবা কৈছেনে হয় মই আকৌ আপোনাৰ কাষলৈ যাম আপুনি অকণমান লাইনত থাকক আমাৰ মাজত হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া আহি পাইছে যিহেতু মই আপোনাকো স্বাগতম জনাই লৈছো হেমাংগ ঠাকুৰীয়া আৰু বেদব্ৰত বৰা অকণমান পলমকৈ আহি পাইছে যিহেতু আমি যিখিনি কথা পাতিছোঁ পৱন সিং ঘাটুৱাৰ পৰা আৰম্ভ কৰিছোঁ মুখ্যমন্ত্ৰীৰ এটা বিশেষ বক্তব্যক লৈ আমি এই কথাখিনি পাতিছোঁ যিহেতু প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু মুখ্যমন্ত্ৰীৰ মাজত বাকযুদ্ধ হৈছে এক প্ৰকাৰ আৰু কালি সংবাদমেলত কিছু কথা মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছিল তাৰপিছত আজিৰ দিনত পৱন সিং ঘাটুৱাৰে স্থিতি স্পষ্ট কৰিছে বা ভূপেন বৰাই কিছু বক্তব্য ৰাখিছে আপুনি নিশ্চয় গম পায় যে ব্যক্তিগতভাৱে মুখ্যমন্ত্ৰীক আক্ৰমণ কৰা বুলি কোৱা হৈছে কংগ্ৰেছৰ যি 3 দিন বৈঠক হৈছিল সেই 3 দিনত আৰু এটোও কৈছে মুখ্যমন্ত্ৰীয়ে যে উন্নয়নক ইস্যু কৰি পেলাই কংগ্ৰেছে কেতিয়াও বিজেপিক প্ৰতিহত কৰিব নোৱাৰিব যাৰ কাৰণে এতিয়া ব্যক্তিগতভাৱে মুখ্যমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰাৰ পৰিকল্পনা কৰিছে কংগ্ৰেছে আৰু তাৰ উদ্যোগ লৈছিল পৱন সিং ঘাটুৱাৰে এতিয়া পৱন সিং ঘাটুৱাৰে ডাঙৰীয়াই কৈছে যে তেওঁ তেনেকুৱা কোনো কথাই কোৱা নাছিল মই হেমংগ ঠাকুৰীয়া ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ আপোনালোকে এতিয়া কংগ্ৰেছৰ প্ৰত্যেকখন সভাতেই গুপ্তচৰ নিয়োগ কৰিছে নেকি বা প্ৰতিটো খবৰ ৰাখিছে নেকি কংগ্ৰেছক আপোনালোকে জোখতকৈ বেছি গুৰুত্ব দি দিছে নেকি কালি আপোনালোকে যদি ভূপেন বৰা ডাঙৰীয়াৰ ষ্টেটমেণ্ট চায় বা এতিয়াও ষ্টেটমেণ্টটো পাব তেওঁ কৈছে কি যে এইবাৰ তেওঁলোকে যিকোনো উপায় মানে বিভিন্ন পন্থা তেওঁলোকে অৱলম্বন কৰিব সেইটো মানে তেওঁ ইভেন এইটো তেওঁৰ ভাষ্যৰ পৰা ওলাইছে ইলিগেল পন্থাও তেওঁ অৱলম্বন কৰে এনেকুৱা ধৰণৰ বহুত কথা তেওঁৰ ভাষ্যত ওলাইছে এতিয়া কথাটো আমি এইটোৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ নেতৃত্বত যি 3 বছৰ কাৰ্যকাল হ'ল এতিয়া আমি এইটোৱে কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যি 3 বছৰ যি কাৰ্যকাল হয় 3 বছৰ কাৰ্যকালৰ ডেভেলপমেণ্টত কংগ্ৰেছে সঁচাকৈয়ে নোৱাৰে আৰু যাৰ ফলত নেকি ভূপেন বৰা ডাঙৰ মুখেৰে ওলাই গৈছে যে তেওঁলোকে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰিব